হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি ইয়াৰ পৰা আপোনালোকক ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। ভিডিঅ' আকাৰ নহয়, কথা দুষাৰ কওঁ বুলি, যে কিছুমান যে চুৰ চাৰি হৈ আছে। এই ধৰ্মস্থানত গ'লেও বোলে গলৰ চেন কাহিনীয়ে টকা পইচা লৈ যায় বেগৰ পৰা। গতিকে আপোনালোকে অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, অৱশ্যে এইবোৰ কাম হ'ব নালাগে। যিসকলে এইয়া চুৰ কৰি টকা ঘটিম বুলি কৈ পেলাই যে যায়, তেওঁলোকে সেইটো ভাৱনাতে যায়। গতিকে সকলোকে সাৱধান কৰিব লাগে। সকলোৱে সাৱধান হ'ব আৰু নিজৰ কষ্টৰ ধন বেগত ভৰাই নিব। আৰু মোবাইলত বহুত ধৰণৰ মানে হেৰি কৰি ৰখা হয়, ঔষধৰ পৰা আৰু যাৱতীয় কাগজ পত্ৰবোৰ উঠাই ৰখা হয়। সেইবোৰৰ যদি মোবাইলটো চুৰ হয় আৰু পিছলৈ পাবলৈ বহুত কঠিন হয়। যিসকল সদাশয় ব্যক্তিয়ে পাইছে দি দিলে হৈছে, তেনেকুৱা ইমান লোভ কৰিব নাপায়। আপোনালোকেতো বুজি পাইছে। মানে মানুহ দুদিনৰ কাৰণে আহিছে এই পৃথিৱীত, মানুহ দুদিনৰ কাৰণে আহি যদি এনেকুৱা চোৰ চাৰি কিবা কিবি কৰি পেলাই যদি ধন ঘটে, তেতিয়া ইয়াৰ বস্তুটো ইয়াতেই থাকি যাব। কোনোটো লগত নিনিয়ে, ইয়াৰ বস্তু ইয়াতেই থাকিব। গতিকে মই ইয়াকে কৈছোঁ, কোনোবা সদাশয় ব্যক্তিয়ে পালে দি দিব লাগে। আৰু এয়া মোৰ ঘৰৰ অৱস্থা, চাওক কেনেকুৱা হৈ আছে ঘৰৰ অৱস্থা। মানে এই এক পাত চিলিং হৈ গ'ল, আৰু এইটো মাজৰটো কিমান টকা পইচা যায় আৰু ভগৱানেহে জানে। বনাবতো লাগিবই। পুৱা উঠি সূৰ্য দেৱতাক প্ৰণাম কৰিলোঁ, ধূপ চাকি জ্বলালোঁ। আপোনালোকেও জ্বলাব পুৱা গধূলা উঠি। এই কথাষাৰ কিয় ক'বলৈ ওলালোঁ, এই গোসাঁই ঘৰৰ পৰা চাওক। আপোনালোককতো দেখাবই লাগিব। আৰু নাতিও স্কুলত পঠালোঁ। যোৱাকালি সৰস্বতী পূজাত নেযাওঁ বুলি নগ'লে, মনটো কি বেয়াই নেকি। সৰস্বতী পূজা যোৱা বছৰো যোৱা নাই। সেই সৰস্বতী পূজা কি বেয়া পাইছে সিহে জানে। তাৰ মগজে যদি ধৰিছে, সেইকাৰণে মই জোৰ জবৰদস্তি পঠোৱা নাই। আৰু ময়ো অৱশ্যে নাতিটো জোৰ জবৰদস্তি কৰি পঠালে মনত দুখ পাব বুলি মই পঠোৱা নাই। সৰস্বতী পূজা সি বহুত কৃষ্ণ ভগৱানকেই মানে, সৰুৰ পৰা খালি কৃষ্ণই মানে। যি মই কৃষ্ণ শব্দটো যে শিকাইছোঁ, ভৱিষ্যতলৈ কি হয় এক প্ৰভু ভগৱন্তই জানে। গতিকে মই আকৌ এবাৰ দুনাই কৈছোঁ, যাতে কোনো যদি গুণী জ্ঞানী লোকসকলে